আগত যিটো নিৰ্বাচন হ'ব সেইটো উদ্দেশ্য লৈ যিটো প্ৰচাৰ অভিযান ইলেকশ্যনৰ এই প্ৰচাৰ অভিযানত উপস্থিত আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আৰু উপস্থিত আমি BPF, BJP, AJP আৰু NDA হিচাপে বিজলী বিধানসভা সমষ্টিত আমাৰ BJP দলৰ কেণ্ডিডেট অৰুপে ডাঙৰীয়া আমাৰে কেণ্ডিডেট বুলি সকলোৱে গম পাই আছে। তো এইটো বিষয় লৈ মই নকওঁ, মুঠতে আমাৰটো হ'ল PTC অঞ্চলত 15টা সমষ্টি আছে, 15টা মিছন লৈ আমি গোটেই PTC এৰিয়াত আমি প্ৰচাৰ অভিযান চলাই আছোঁ আৰু আমি 100% এটা বিশ্বাস আছে আমি PTC অঞ্চলৰ পৰা BJP বা BPF একেলগে মিলি পেলাই 15টা MLA দিছপুৰত পৌঁছাই দিয়াটো আমাৰ দায়িত্ব। পাৰিব না? পাৰিব না? বিজেপিটো জিকি আছে আমি জানো, সকলো ৰাইজৰ পৰা আমাৰ এটা বিশ্বাস আছে BTCৰ ভৱিষ্যত বা BTCৰ উন্নতিৰ স্বাৰ্থত, BTCৰ একতাৰ স্বাৰ্থত, BTCৰ স্বাৰ্থৰ স্বাৰ্থত আমি সকলো ৰাইজ মুছলিমে হওক, বেংগলী হওক, বড়ো হওক, কাৰো হওক, ৰাভা হওক বা ৰাজবংশী হওক, যিমান জাতি জনগোষ্ঠী আছে আমি একটাই জানে যে BTCৰ উন্নয়ন লাগে, BTCৰ শান্তি লাগে, BTCৰ সকলো ৰাইজে একতাটো বিচাৰে, গণ্ডগোলটো নিবিচাৰে, উন্নয়নটোহে বিচাৰে, হয় না নহয়? না গণ্ডগোল লাগে নেকি? গণ্ডগোলটো নালাগে, সকলোকে শান্তি লাগে, সকলোকে উন্নয়ন লাগে। ইয়াৰ স্বাৰ্থত আমি বিজলী হওক বা গোটেই BTC হওক, আমাৰ 15টা সমষ্টি আছে, 15টা সমষ্টিৰ আমাৰ 15টা MLA পঠাই দিয়াটো আমাৰ সকলোৰে দায়িত্ব। আমি একো নিবিচাৰোঁ আমাক জাগাত শান্তি লাগে, আমাক জাগাত উন্নয়ন লাগে, আমি বেলেগ একো নাজানো, হয় না নহয়? তো সেইখিনি কথা। আৰু এইবাৰ দিছপুৰত BJP নেতৃত্বত NDA চৰকাৰ হ'ব, স্পষ্ট ভুল কৰি ল'ব নালাগে। আৰু কোনোবা হয়তো বিজলী সমষ্টিত ইণ্ডিপেণ্ডেণ্ট আছে, UPPL আছে বা কংগ্ৰেছ আছে বা অন্যান্য বহুত কেণ্ডিডেট থাকিব পাৰে। ৰাইজ আপোনালোকে মনত ৰাখক, কোনোবাই আমাৰ BPFৰ নেতাসকলক মিছা কথা কৈছে যে অমুকে আমাক উঠিবলৈ দিছে, অমুকে আমাক দায়িত্ব দিছে, আপোনালোকে আমাৰ লগত থাকক, এইবিলাক বহুত মিছা কথা কৈ আছে, যিটো বিশ্বাস কৰিব নালাগে। আমাক লাগে শান্তি, আমাক লাগে উন্নয়ন, আমাক লাগে একতা বাস। আৰু এইবাৰ দিছপুৰত আকৌ নতুনকৈ চিফ মিনিষ্টাৰ হ'ব আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই, আকৌ চিফ মিনিষ্টাৰ হ'ব। এইবাৰৰ চিফ মিনিষ্টাৰ আৰু হ'ব। সেইকাৰণে যি মানুহে আমাৰ BTCৰ স্বাৰ্থত কাম কৰি আছে, যিয়ে আমাৰ BTCৰ উন্নয়নটো বিচাৰে, যি মানুহে আমাৰ BTCৰ শান্তিটো বিচাৰে, এনেকুৱা মানুহ আমি চিফ মিনিষ্টাৰ বনাম, যাৰ পৰা আমাৰ 100% বিশ্বাস আছে, 100% বিশ্বাস আছে BTCৰ উন্নয়নৰ ক্ষেত্ৰত স্পেচিয়েলি কেয়াৰ কৰি পেলাই আজি অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ সকলো ৰাইজৰ কাৰণে কিমান কাম কৰিছে আপোনালোকে জানে চবে। আপোনালোকে মনত আছে কোকৰাঝাৰৰ পৰা কাৰিগাঁও যিটো ৰাস্তা, ইয়াৰ ওপৰত 3টা ফ্লাইঅভাৰ দিয়া, মানাসৰ নতুনকৈ এয়াৰপৰ্ট দিয়া, আৰু বেকী নদীৰ ওপৰত নতুনকৈ দলং, গতিকে BTCত আমি হিচাপ কৰিব নোৱাৰা বহুত উন্নয়নমূলক কাম হ'বলৈ গৈ আছে আৰু হ'ব। আপোনালোকে বিশ্বাস ৰাখক, আপোনালোকে আজি যেনেকৈ দলে দলে
সকলো ৰাইজে সকলো শ্ৰেণীৰ ৰাইজে ওলাই আহিছে এই 9 তাৰিখত যেতিয়া নেকি ভোট দিবলৈ যাব একেলগে আপোনালোকে এনেকুৱা দলে দলে ওলাই আহি পেলাই এই বিটিচিৰ উন্নয়নৰ স্বাৰ্থত এইবাৰ ভোটৰ ফলত সকলোৱে ভোট দি পেলাই জয়যুক্ত কৰিব বুলি মোৰ এটা বিশ্বাস আৰু আপোনালোকেও নিশ্চয় আমাৰ এই বিজেপি দলৰ যিটো কেণ্ডিডেট ইয়াৰ ওপৰত নিশ্চয় এই মৰমটো দিব আপোনালোকে যেনেকৈ মৰম দিব আমিও আপোনালোকক যাতে মৰম কৰিবলৈ সুবিধা পায় এইটোকে অনুৰোধ কৰি পেলাই মোৰ বক্তব্য ইয়াতে সামৰিছোঁ। থেংক ইউ।